Good morning, students. Today I want to start a new topic. এটা নতুন টপিকৰ ওপৰত আজি আলোচনা কৰিম। সেইটো হৈছে পদ। পদ, যাক ইংৰাজীত কোৱা হয় parts of speech. পদ, parts of speech. তোমালোকে চাগে অলৰেডি parts of speech ৰ বিষয়ে জানা, ইংলিছত পঢ়িছা চাগে নিশ্চয়। পঢ়িছানে বাৰু? ইংৰাজীত তোমালোকে parts of speech পঢ়িছানে? পঢ়িছা? গতিকে আজি অসমীয়াতনো তোমালোকে কি কয় parts of speech ক সেই বিষয়ে জানিবা। আৰু সেইটো ভাগটোৰ নাম হৈছে পদ। মই হেডলাইনত বোৰ্ডত লিখি দিছো। আজি আমি যিটো বিষয় আলোচনা কৰিম সেই বিষয়টো হৈছে পদ। একদম ওপৰত মই হেডলাইন লিখি দিছো। পদ, আমি পদৰ বিষয়ে আলোচনা কৰিম। এতিয়া পদনো কাক কয়? প্ৰথম প্ৰশ্ন আহিব যে পদ কাক বোলে বা পদনো কাক কয়? গতিকে আমি প্ৰথমে এটা কথা মই তোমালোকক কিছুমান শব্দ মই দেখুৱাই দিওঁ। তোমালোকে চাবা, এটা মই শব্দ লিখিছো। কি লিখিছো? কি শব্দ লিখিছো এইটো? কি লিখিছো? বোৰ্ডত দেখিছানে শব্দটো? দেখিছা? তাৰপিছত আৰু এটা শব্দ লিখিছো। কি লিখিছো? কিতাপ। কি লিখিছো? কিতাপ। আৰু এটা শব্দ লিখিছো মই। কি লিখিছো এইটো? টেবুল। টেবুল। কলম, কিতাপ, টেবুল। হয়নে? এইবিলাক কি কয়? এইবিলাকক কি কয় বাৰু? কলমটো এটা কি? ব্যাকৰণৰ মতে কলমটো এটা কি? পদ। এটা শব্দ। কি এটা? ৱৰ্ড। হয়নে নহয়? কলমটো হৈছে এটা শব্দ, কিতাপ হৈছে এটা শব্দ, টেবুল হৈছে এটা শব্দ। এইবোৰ হৈছে একোটা একোটা শব্দ। এনেধৰণৰ বিভিন্ন শব্দ আছে। হয়নে? ধৰি লোৱা তোমাৰ আৰু এটা যদি মই শব্দ কওঁ, এইবাৰ মই কি লিখিছো? কি শব্দ লিখিছো? ভাল। ভাল। হয়নে? ভাল বুলি এটা শব্দ লিখিছো। গতিকে এইবিলাকক কলম, কিতাপ, টেবুল, ভাল, এইবিলাক হৈছে একোটা একোটা শব্দ। এতিয়া এইবিলাক যদি শব্দ হয়, তেতিয়াহ'লে পদ কোনবিলাক? এতিয়া মই কম, এই শব্দকেইটাকে মই পদ কৰি দেখুৱাই দিম। এতিয়ালৈকে এইকেইটা আমি দেখি আছো, বোৰ্ডত দেখি আছো, অকলে অকলে দেখি আছো। কলম, কিতাপ, টেবুল, ভাল, এইবিলাকক আমি একোটা একোটা শব্দ হিচাপে আমি দেখি আছো এতিয়ালৈকে। গতিকে মই তোমালোকক এই শব্দকেইটাকে মই পদ হিচাপে পৰিৱৰ্তন কৰি দেখুৱাম। পদ কেতিয়া হৈ যাব চাবা। এতিয়া যদি মই লিখো যে মই কলমেৰে লিখো। মই কলমেৰে লিখো। হয়? আকৌ যদি মই কওঁ মই কিতাপ পঢ়ি ভাল পাওঁ। মই কিতাপ পঢ়ি ভাল পাওঁ। আকৌ এটা শব্দ লিখিলো। তাৰপিছত লিখিলো আৰু এটা শব্দ লিখিছো। টেবুলৰ ওপৰতে কিতাপখন আছে। টেবুলৰ ওপৰতে কিতাপখন আছে। এইটো কাটি গৈছে, এক মিনিট ৰ'বা হা, মই আকৌ লিখি দিছো। টেবুলৰ ওপৰত কিতাপখন আছে। টেবুলৰ ওপৰত কিতাপখন আছে। এতিয়া মই 3টা বাক্য লিখিলো যে মই কলমেৰে লিখো, মই কিতাপ পঢ়ি ভাল পাওঁ, টেবুলৰ ওপৰত কিতাপখন আছে। এতিয়া অলপ আগলৈকে আমি কি পাই আছিলো? আমি অলপ আগলৈকে গম পাই আছিলো যে কলম, কিতাপ, টেবুল, ভাল, এইবিলাক একোটা একোটা কি? শব্দ। হয়নে? এতিয়া এই যে মই বাক্যটো লিখিলো, মই কলমেৰে লিখো। হয়নে? যেতিয়া মই কলমেৰে লিখো বুলি কলো, তেতিয়া কলমটোৰ লগত কি যোগ হৈ গল? কলম যোগ এৰে। আমি বিভক্তি পঢ়িছিলো আগতে। মই কলমেৰে লিখো, কলমেৰে, কলম যোগ এৰে, তাৰমানে কলমৰ লগত এৰেটো যোগ হৈ গল। যেতিয়া মই কলমেৰে লিখো বুলি কলো, তেতিয়াহলে আমি কি কব লাগিব? কলমৰ লগত কি যোগ হৈ গৈছে? কলম যোগ এৰে। কলম যোগ এৰে লগ লাগিলে। এই যেতিয়া কলম যোগ এৰে লগ লাগিলে,
এই কলম যোগ এৰে লগ লগাৰ লগে লগে আমাৰ এইটো এটা কি হৈ গ'ল বিভক্তিযুক্ত শব্দ হৈ গ'ল কলমেৰে বুলি কওঁতে এটা বিভক্তিযুক্ত এটা শব্দ হৈ গ'ল কলমেৰে এটা বিভক্তিযুক্ত এটা শব্দ হৈ গ'ল আৰু যেতিয়া বিভক্তিযুক্ত শব্দ হৈ গ'ল তেতিয়াহ'লে আমি ইয়াক কি বুলি ক'ব পাৰো পদ বুলি ক'ব পাৰো বুজি পাইছানে যেতিয়ালৈকে সিহঁতে কলমটো এটা অকলে হৈ আছিল তেতিয়ালৈকে সি শব্দ হৈ আছিল যেতিয়া কলমটোক মই বাক্যত ব্যৱহাৰ কৰি দিলো মই কলমেৰে লিখো বুলি কৈ দিলো যে কলমৰ লগত এৰে যোগ হ'ল কলমৰ লগত এৰে যোগ হৈ পেলাই কি হৈ গৈ গ'ল এটা কলমেৰে শব্দ এটা গঠন হৈ গ'ল আৰু সেই শব্দটো কলমৰ পৰা শব্দৰ পৰা গৈ এটা পদ সৃষ্টি হ'ল গতিকে আমি বুজিব পাৰো যে যেতিয়া এটা শব্দ আহি বাক্যত ব্যৱহাৰ হ'ব আৰু তাৰ লগত যদি বিভক্তিযুক্ত হৈ যায় তেতিয়াহ'লে সেই শব্দটো পদলৈ ৰূপান্তৰিত হয় একেদৰে আমি দেখিছো মই কিতাপ পঢ়ি ভাল পাওঁ যেতিয়ালৈকে মই তোমালোকক দেখিছিলো কিতাপ পঢ়িটো যেতিয়া আছিলে আমি কিতাপ পঢ়ি ভাল পাওঁ কিতাপটো ভাল এইকেইটাক মই শব্দ বুলি কৈছিলো যে কিতাপটো অকলে শব্দ ভালটো অকলে শব্দ এতিয়া যেতিয়া মই কিতাপ পঢ়ি ভাল পাওঁ বুলি কৈ দিয়াৰ লগে লগে এই কিতাপ আৰু ভাল এই দুটা সেই বাক্যত ব্যৱহৃত হৈ গ'ল মই কিতাপ পঢ়ি ভাল পাওঁ বাক্যত ব্যৱহাৰ হ'ল আৰু লগতে এটা কি হৈ গ'ল সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা হ'ল কিতাপ ভাল এইকেইটা এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা হৈ গ'ল যেতিয়া সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে লগতে বাক্যত ব্যৱহাৰ হৈ গ'ল তেতিয়াহ'লে কিতাপ আৰু ভাল এই দুটা একোটা পদলৈ ৰূপান্তৰিত হৈ গ'ল ইহঁতক এতিয়া মই পদ বুলি ক'ব পাৰো একেদৰে আৰু এটা এক্সাম্পল মই তোমালোকক দিছো যে একেদৰে আৰু এটা এক্সাম্পল আছে সেইটো হৈছে টেবুলৰ ওপৰত কিতাপখন আছে ইয়াত এতিয়া টেবুল আৰু কিতাপ এই দুটা শব্দ যেতিয়া অকলে হৈ আছিল তেতিয়া আমি টেবুল আৰু কিতাপ এই শব্দ দুটা অকলে আমি শব্দ বুলি কৈ আছিলো কিন্তু যেতিয়া টেবুলৰ লাগি গ'লে বিভক্তিযুক্ত হ'ল কিতাপখন লাগিলে কিতাপটো বাক্যত ব্যৱহাৰ হৈ গ'ল গতিকে যিহেতু টেবুলৰ ওপৰত কিতাপখন আছে বুলি কওঁতে ইহঁত এটা বাক্যত সোমাই পেলাই এটা অৰ্থ প্ৰকাশ কৰি দিয়াৰ লগে লগে সেই টেবুল বা কিতাপ এই শব্দ দুটা পদলৈ ৰূপান্তৰিত হৈ গ'ল ষ্টুডেন্টস বুজি পাইছানে কথাখিনি কেনেকে কলম কিতাপ টেবুল ভাল এই শব্দকেইটা কেনেধৰণে মানে পদলৈ ৰূপান্তৰিত হৈ গ'ল বুজি পাইছা তোমালোকে বুজি পাইছা নুবুজিলে আকৌ কবা মই লাগিলে আকৌ বুজাম কিন্তু নুবুজাকে বুজিছো বুলি নকবা এতিয়া আমি কলম কিতাপ টেবুল কিতাপ এই যিকেইটা শব্দ এইকেইটাক আমি পদলৈ ৰূপান্তৰিত কৰি দেখুৱাই গম পালো যেতিয়া এটা শব্দ গৈ পেলাই বাক্যত ব্যৱহাৰ হ'ব আৰু বিভক্তিযুক্ত হ'ব তেতিয়াহ'লে সেই শব্দটো পদলৈ ৰূপান্তৰিত হ'ব গতিকে আমি পদৰ ডেফিনিশ্যনটো যদি আমি লিখিব লাগে যে পদনো আচলতে কাক কয় পদ কাক বোলে বুলি যদি আমাৰ এটা প্ৰশ্ন সোধা যায় যে পদ কাক বোলে এটা কুৱেশ্যন মই দিছো পদ কাক বোলে তেতিয়াহ'লে আমি কি কৰিব লিখিব লাগিব তলত আহি গৈছে এক মিনিট পদ কাক বোলে বুলি যদি আমি কুৱেশ্যন কৰে আমাক তেতিয়াহ'লে আমি উত্তৰটো কি বুলি দিব লাগিব এতিয়া কোনে ক'ব পাৰিব বিভক্তিযুক্ত শব্দক পদ বোলে ভেৰি গুড গতিকে আমি ক'ব লাগিব যেতিয়া বিভক্তিযুক্ত হ'ব বিভক্তিযুক্ত হৈ বাক্যত মই অকণমান খালি বেলেগকে লিখি দিছো এতিয়া চমুকৈ বিভক্তিযুক্ত শব্দক পদ বোলে বুলি কোৱা হয় যদিও মই অকণ বেলেগকে বুজাই দিছো যাতে সহজ হৈ যায় তোমালোকৰ বাবে যে বিভক্তিযুক্ত হৈ বাক্যত ব্যৱহাৰ হোৱা শব্দক পদ বোলে বিভক্তিযুক্ত হৈ বাক্যত ব্যৱহাৰ হোৱা শব্দক পদ বোলে চোৱা ডেফিনেশ্যনটো মই লিখি দিলো পদ কাক বোলে বিভক্তিযুক্ত হৈ বাক্যত ব্যৱহাৰ হোৱা শব্দক পদ বোলে এতিয়া তোমালোকে খুব সুন্দৰকৈ পদ বুজিছানে পদৰ এক্সাম্পলটো বুজি পাইছা এতিয়া মই যদি বিভক্তিযুক্ত হৈ বাক্যত ব্যৱহাৰ হোৱা শব্দক পদ বোলে বুলি ক'লো গতিকে এতিয়া যেনে এটা এক্সাম্পল দি দিছো মই যেনে আমি
আমি ঘৰতে থাকি পঢ়া শুনা কৰিছো এটা বাক্য মই দিলো দেই তোমালোকে এটা ঘৰতে থাকি পঢ়া শুনা কৰিছা কাৰণে এইটো বাক্যকে দিলো আমি ঘৰতে থাকি পঢ়া শুনা কৰিছো আমি ঘৰতে থাকি পঢ়া শুনা কৰিছো যেনে ইয়াত প্ৰত্যেকটো শব্দই হৈছে একোটা একোটা পদ আমি এটা পদ ঘৰতে এটা পদ থাকি এটা পদ পঢ়া এটা পদ পঢ়া শুনা পদ কৰিছো পদ প্ৰত্যেকটো একোটা একোটা পদ কাৰণ এইকেইটা বাক্যত ব্যৱহাৰ হৈছে গতিকে এইকেইটা হৈছে পদ এতিয়া পদটো আমি গম পালো যে বিভক্তিযুক্ত হৈ যেতিয়া বাক্যত ব্যৱহাৰ হ'ব এটা শব্দ সেই শব্দটো পদ বুলি কোৱা হ'ব সেই শব্দটো পদলৈ ৰূপান্তৰিত হ'ব আমি সকলোৱে পদৰ ডেফিনেশ্যনটো বুজি পালানে পদৰ ডেফিনেশ্যনটো বুজি পাইছা পাইছা এতিয়া আমি আহিম পদ কেই প্ৰকাৰৰ আৰু কি কি কুৱেশ্যনটো তোমালোকক মই দিছো পদ কেই প্ৰকাৰৰ আৰু কি কি আমাৰ প্ৰশ্ন আহিব পাৰে যে পদ কাক বোলে আমি গম পালো কিন্তু এই পদনো কেই প্ৰকাৰৰ আমি সেই বিষয়ে এতিয়া আমি জানিব পাৰিম পদ কেই প্ৰকাৰৰ আৰু কি কি দেখিছানে পদ কেই প্ৰকাৰৰ কি কি মই বৰ্ডত লিখি দিছো এতিয়া ইংৰাজীত তোমালোকে পাৰ্টছ অফ স্পীচ পাই আহিছা নাউন পাইছা প্ৰনাউন পাইছা এডজেক্টিভ পাইছা নাই ভাৰ্ব পাইছা হয় নাই এই নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এইবিলাক হৈছে কি পাৰ্টছ অফ স্পীচ ঠিক তেনেধৰণে অসমীয়াটো সেই পদবিলাকৰ পাৰ্টছ অফ স্পীচ বিলাকৰ অসমীয়া পাৰ্টছ অফ স্পীচ বিলাকৰ ভাগ কিছুমান আছে যাক পদ কেই প্ৰকাৰৰ কি কি বুলি ক'লে আমি লিখিব লাগিব যে পদ কেই প্ৰকাৰৰ 5 প্ৰকাৰৰ পদ হৈছে 5 প্ৰকাৰৰ মই লিখি দিছো পদ 5 প্ৰকাৰৰ দেখিছানে 5টা প্ৰকাৰ আছে পদৰ এতিয়া সেই ভাগবিলাকনো কি কি এক নম্বৰতে আহিছে বিশেষণ সৰ্বনাম ক্ৰিয়া অব্যয় ভেৰি গুড মই লিখি দি আছো তোমালোকে চাবা এক নম্বৰতে বিশেষ্য পদ 2 নম্বৰতে কি ক'লা বিশেষণ পদ ভেৰি গুড 3 নম্বৰতে আমি কি পাম সৰ্বনাম পদ ভেৰি গুড সৰ্বনাম পদ 4 নম্বৰতে কি পাম ক্ৰিয়াপদ ভেৰি গুড ক্ৰিয়াপদ তাৰপিছতে 5 নম্বৰত আমি পাম কি লাষ্ট ওৱান ইজ হোৱাট অব্যয় পদ 5 নম্বৰত অব্যয় পদ এতিয়া আমি কি পালো আমি 5 বিধ আমি পদ পালো কি পালো 1 নম্বৰতে বিশেষ্য পদ 2 নম্বৰতে পালো বিশেষণ পদ 3 নম্বৰতে পালো সৰ্বনাম পদ 4 নম্বৰতে পালো ক্ৰিয়াপদ আৰু 5 নম্বৰতে পালো অব্যয় পদ এতিয়া পদ কেই প্ৰকাৰ আৰু কি বুলি ক'লে লিখিব লাগিব পদ 5 প্ৰকাৰৰ 1 নম্বৰতে বিশেষ্য পদ 2 নম্বৰতে বিশেষণ পদ 3 নম্বৰতে সৰ্বনাম পদ 4 নম্বৰতে ক্ৰিয়াপদ আৰু 5 নম্বৰতে অব্যয় পদ এতিয়া এই পদ কেইটাকে ইংৰাজীত কি কয় মই তোমালোকক কৈ দিছো বিশেষ্য পদ তাক কোৱা হয় ইংৰাজীত কোৱা হয় নাউন বিশেষণ পদ ইংৰাজীত কোৱা হয় what adjective 3 নম্বৰতে সৰ্বনাম পদ ইংৰাজীত কোৱা হয় pronoun 4 নম্বৰতে ক্ৰিয়াপদ ইংৰাজীত কোৱা হয় verb 5 নম্বৰতে অব্যয় পদ ইংৰাজীত কোৱা হয় inexhaustible এইকেইটা হৈছে পদৰ প্ৰকাৰ সকলোৱে বুজি পালা পদ আৰু পদৰ প্ৰকাৰ কেইটা বুজি পাইছা Yes, sir. পদ আমি 5 প্ৰকাৰ পাই গলো 1 নম্বৰতে বিশেষ্য পদ 2 নম্বৰতে বিশেষণ পদ 3 নম্বৰতে সৰ্বনাম পদ 4 নম্বৰতে ক্ৰিয়াপদ 5 নম্বৰতে অব্যয় পদ এইকেইটা মই তোমালোকক এটা বিশেষ কথা কৈ থওঁ যদিও তোমালোকে পদ 5 প্ৰকাৰ বুলিয়ে পঢ়িব লাগিব তথাপি এটা ইম্পৰ্টেন্ট কথা মই তোমালোকক কৈ থওঁ যে কোনো ব্যাকৰণত কেতিয়াবা হয়তো তোমালোকে পদ 4 প্ৰকাৰৰ বুলিও পাব পাৰা কিয় জানানে কাৰণ বিশেষ্য বিশেষণ সৰ্বনাম ক্ৰিয়াপদ এই গোটেই কেইটা পদতে বিভক্তিযুক্ত হ'ব পাৰে বা বিভক্তিযুক্ত হয় গতিকে এইকেইটা পদৰ ভিতৰত ধৰা হয় কিন্তু অব্যয় পদত সাধাৰণতে বিভক্তিযুক্ত নহয়
অব্যয় পদ যেনে মই তোমালোকক উদাহৰণ হিচাপে যদি কওঁ আৰু কাৰণে হয়নে এইবিলাকক তোমাৰ আৰু কাৰণে এইবিলাকক অব্যয় পদ বুলি কোৱা হয় আৰু এই অব্যয় পদ বিলাকত সাধাৰণতে বিভক্তিযুক্ত নহয় গতিকে কোনো ব্যাকৰণে অব্যয়ক এটা পদৰ ভাগ বুলি নধৰে তাক এটা বেলেগ বুলি ধৰে কিন্তু সাধাৰণতে কিছুমান প্ৰায়বিলাক ব্যাকৰণতে পদ পাঁচ প্ৰকাৰ বুলি জানিবা অব্যয় পদ হিচাপে ধৰে কিন্তু কোনো ব্যাকৰণে অব্যয় পদ হিচাপে নধৰে কাৰণ অব্যয়ত বিভক্তিযুক্ত নহয় যেনেকৈ আৰুটো যদি কেতিয়াবা কিবা যোগ হোৱা দেখিছা নহয় আৰু সদায় আৰুৱে হৈ থাকে তাত কোনো পৰিৱৰ্তন নহয় তাৰ কোনো ৰূপৰ পৰিৱৰ্তন নহয় গতিকে আমি সেই অব্যয় পদবিলাকৰ ৰূপৰ যেহেতু পৰিৱৰ্তন নহয় সিহঁত লাগিলে পাষ্ট টেন্সে হওক প্ৰেজেন্ট টেন্সে হওক ফিউচাৰ টেন্সে হওক যিয়ে নহওক সিহঁতে সদায় একেটা ৰূপতে থাকে গতিকে সিহঁতবিলাকৰ বিভক্তিযুক্ত নহয় গতিকে সেইবিলাক শব্দক পদ নহয় বুলি কোনো ব্যাকৰণে ক'ব খোজে কিন্তু আমি তোমালোকক পদ পাঁচ প্ৰকাৰ বুলি আমি লিখিব লাগিব আমি পদ পাঁচ প্ৰকাৰ বুলি আমি পঢ়িম গতিকে আমি পদ পাঁচ প্ৰকাৰ পালো এক নম্বৰতে বিশেষ্য পদ দুই নম্বৰতে বিশেষণ পদ তিন নম্বৰতে সৰ্বনাম পদ চাৰি নম্বৰতে ক্ৰিয়াপদ আৰু পাঁচ নম্বৰতে অব্যয় পদ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আশা কৰো খুব সুন্দৰকৈ এই পদৰ পাঁচটা প্ৰকাৰৰ বিষয়ে আৰু পদৰ বিষয়ে আজি জানিব পাৰিলে বুজি পাইছা সকলোৱে Yes, sir. Yes, sir. ওকে যদি কিবা নুবুজা তোমালোকে খুব সুন্দৰকৈ মোক সুধিব পাৰিবা কালিলৈ তোমালোকক আকৌ যেতিয়া নেক্সট ক্লাছ ল'ম তেতিয়া নেক্সট ক্লাছত কিবা ডাউট থাকিলে সুধিবা তাৰপিছত মই প্ৰত্যেকটো পদৰ বিষয়ে পঢ়িম বিশেষ্য পদ বিশেষণ পদ সৰ্বনাম পদ ক্ৰিয়াপদ অব্যয় পদ প্ৰত্যেকটো পদৰ বিষয়ে বেলেগে পঢ়িম আৰু উদাহৰণবিলাক তোমালোকক মই দেখুৱাই যাম তেতিয়া তোমালোকক আৰু সহজতে তোমালোকে এই পদৰ বিষয়ে জানিব পাৰিবা গতিকে আজিলৈ সময় যিহেতু আমাৰ হৈ আহিছে গতিকে আমি আজিলৈ আমাৰ পাঠদান ইমানতে সামৰিম পদৰ বিষয়ে আমি জানিলো পদৰ ডেফিনেশ্যন জানিলো পদৰ আমি ভাগবিলাক জানিলো গতিকে আজিলৈ আমি ইমানতে সামৰণি মাৰিছো নেক্সট ক্লাছত আমি সেই পদবিলাকৰ নিৰ্দিষ্ট ভাগবিলাকৰ বিষয়ে আমি আলোচনা কৰিম গতিকে আজিলৈ মই তোমালোকৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ Bye, sir. Bye, sir. বাই বাই Bye, sir.